নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে বাইদেউসকল বলক আমি আগবাঢ়ি যাওঁ ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সহকাৰী সম্পাদিকা আমাৰ এতিয়া দীৰ্ঘদিনীয়া ধাৰাবাহিক আন্দোলন চলি আছে এতিয়াও আমাৰ অসহযোগ চলি আছে কিন্তু যোৱাকালি আমাৰ সভাত এটা সিদ্ধান্ত লোৱা গ'ল যে আমি এতিয়া অধিসূচনা জাৰি কৰা হেতুকে আমি আসলতে এইখিনি সময়ত প্ৰতিবাদ কাৰ্যসূচী ল'লেও আমাৰ দাবী আদায় নহ'ব বুলি এটা শুনিছোঁ সেইকাৰণে আমি কেন্দ্ৰখিনি যোৱাকালিৰ পৰা কেন্দ্ৰ খোলাৰ সিদ্ধান্ত লৈছোঁ কিন্তু ল'লেও আমি পোষণ ট্ৰেকাৰ BLOৰ কাম বা MPR অফিসত কোনো রিপোর্ট নিদিয়া যিকোনো রিপোর্ট আমি নিদু সম্পূর্ণ অসহযোগ আমি মানি চলিম এই হিসাবে আমি সিদ্ধান্ত লৈছোঁ আমি এতিয়া কেন্দ্ৰসমূহ খুলিম কিন্তু পোষণ ট্ৰেকাৰ সম্পূৰ্ণ বন্ধ ৰাখিম আৰু BLOৰ কামৰ ক্ষেত্ৰতো আমাক এতিয়া বহুত প্ৰেছাৰ দিছে BLOৰ কামৰ কাৰণে কিন্তু BLOৰ কাম আমি অংগনবাড়ী হিচাপেহে BLOৰ কাম পাইছোঁ BLO হিচাপে আমি অংগনবাড়ীৰ কাম পোৱা নাই বহুতে আমাক এতিয়া ভয় দেখুৱাইছে যে আমাৰ অংগনবাড়ীৰ চাকৰি যাব BLOৰ কাম নকৰিলে BLOৰ কাম নকৰিলে আমাৰ অংগনবাড়ীৰ চাকৰি কিয় যায় কাৰণ আমি অংগনবাড়ীৰ কাৰণে আমাক এক্সট্ৰা এটা কাম দিছে BLO জাপি দিছে সেইটো তেনেকুৱা অৱস্থাত আমাৰ আমি ইমান চিন্তা নকৰোঁ কাৰণ আমাৰ 6,500 টকাৰে এগৰাকী কৰ্মীয়ে চলিব লাগে আৰু 3,250 টকাৰে এগৰাকী সহায়িকাই চলিব লাগে ইমান মুদ্ৰাস্ফীতিৰ সময়ত আমি এই মাননিৰে কাম কৰিব নোৱাৰোঁ আসলতে যদিও আমাক বছৰত ইলেকশ্যনৰ নামত BLOৰ নামত 7,000 টকা এটা দিয়ে সেইটোৰে আজি আমি চিন্তা কৰিলে নহ'ব কাৰণ আমাৰ 1,21,000 কৰ্মী সহায়িকাৰ চিন্তা আমি কৰিব লাগিব আৰু সেই হিচাপে আমি BLOৰ কাম এবাৰ আমি নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ কাৰণ চৰকাৰে যেতিয়া আমাৰ 26 তাৰিখৰ পৰা 17 মাৰ্চলৈকে যি 21 দিনীয়া দিন ৰাতি জোৰা সচলত কাৰ্যসূচী লৈছিলোঁ তেতিয়া আমাক চৰকাৰৰ ফালৰ পৰা এজন প্ৰতিনিধিও নপঠালে খবৰ লোৱাৰ বাবে এনে দুখ লগা পৰিৱেশ হৈ গৈছে আমাৰ কাৰণ যিখন চৰকাৰে মহিলাৰ নামত ইমান আঁচনি উলিয়াইছে মহিলাৰ দুখ কষ্ট বুজি আত্মসহায়ক গোট লাখপতি বাইদেউ অৰুণোদয় এনেদৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে কিন্তু আমাৰ অংগনবাড়ীসকলে যিসকলে কাম কৰি আছে তেওঁ ইমান কম মাননিৰে কাম কৰিছোঁ কিন্তু সেই অংগনবাড়ীসকলৰ দুখ তেওঁলোকে এবাৰো নুবুজিলে বা তেওঁলোকে এবাৰ চেষ্টা নকৰিলে যে অংগনবাড়ীৰ কেনেকেনো সচলত ইমান কষ্ট কৰি আছে এবাৰ খবৰ এটা লওক তেওঁলোকে দিব নোৱাৰে বাৰু নালাগে আমি মানি লৈছোঁ কিন্তু তেওঁলোকে এবাৰ খবৰ লোৱাটো উচিত আছিল বুলি আমি ভাবোঁ সেইবাবে আমি এতিয়া অংগনবাড়ীসকলে BLOৰ কাম নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ আৰু লগতে আমি এতিয়া যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত তেখেতসকলে জানো যে নিৰ্বাচনৰ সময়তো অধিসূচনা জাৰি কৰিলেও মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী বিষয়াৰ লগত আলোচনা কৰি জৰুৰী কিছুমান ঘোষণা আচলতে কৰিব পাৰে তেনেকুৱা এটা আইন আছে তেখেতসকলে এইখিনি সময়তো আমাক মাননি বৃদ্ধিৰ এটা ঘোষণা কৰিব পাৰে কিন্তু তেখেতসকলে মাননি বৃদ্ধি আচলতে আমাক কৰিব বিচৰা নাই কিয় কৰিব বিচৰা নাই নাজানো আৰু এই মঞ্চৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে আমাৰ কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি অতি সোনকালে ঘোষণা কৰি দিয়ে যিকোনো পৰ্যায়তে যাতে তেখেতে আমাৰ লগত সহযোগিতা আগবঢ়ায় আৰু আমিও তেতিয়া কাম কৰিবলৈ সকলো ক্ষেত্ৰতে প্ৰস্তুত আছোঁ আমি BLOৰ কাম নকৰোঁ বুলি কোৱা নাই BLOৰ কাম কৰিম কিন্তু আমাৰ মাননি বৃদ্ধিৰ ঘোষণা হ'ব লাগিব মাননি বৃদ্ধিৰ ঘোষণা নোহোৱালৈ আমাৰ এই সংগ্ৰাম চলিছে আৰু চলিবই লগতে আমি এইবাৰ যদি আমাৰ মাননি বৃদ্ধিৰ কোনো ঘোষণা নহয় আমি EVMত আমাৰ প্ৰতিক্ৰিয়া জনাই দিম এয়াই আমি অসম ৰাজ্যিকে সিদ্ধান্ত লৈছোঁ আৰু এনেদৰে আমি সংগ্ৰাম চলাই যাম বুলি ভাবিছোঁ গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব
আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।